পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো হয় মোৰ নাম হেঙুলতা ৰাভা হয় আপুনি কোন ঠাইৰ পৰা আহিছে মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল হয় মই
26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় কৰিছিলোঁ, মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই। মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ, এনেকৈ পূজা কৰিছিলোঁ, বলি বিধানো দিছিলে। আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ। মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই, মানে এনেকৈ চব কৰিছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তথাপি আপুনি সন্ত ৰামপাল গোমাজৰখনলৈ কিয় আহিব লগা হ'ল? হয়, মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে। মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল। পূজাবিলাকতো কৰিয়ে আছিলোঁ, মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ হে ভগৱান মোৰ এইটো কাম কৰি দিয়ক। মানে মোৰ মানে সেইটো নহয়, মানে ওলোটাটো হৈ যায়, মানে যিটো কৰিব খোজোঁ সেইটো নহয়। তেতিয়া মোৰ এটা বিশ্বাস হয় মানে ভগৱান এইবিলাক নহয়ে নেকি এনেকুৱা। আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয়, এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে। মানে সিহঁতক হত্যা কৰি আছোঁ, ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম, এইবিলাক মোৰ মানে মনত দুখ আছিলে। তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ। আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে। মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয়, কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয়। মানে 12টা মাহত কেইটা যি পূজা হয় এইবিলাক কৰি থাকোঁ। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি, এনেকুৱা মানে ভক্তি কৰিছিলোঁ। আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ, মানে বহুত দুখ হৈছে। তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে, তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে। তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে, যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে। মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে। মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ। তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে, য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুতভাৱে অভাৱ হৈছিলে। মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়ে, তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে। গুৱাহাটীত দিছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু, তো তাতে বহুত পইচা লাগে। মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে। অহা যোৱা কৰোঁতেতো কষ্ট আছে। সেইবিলাক মানে মই ভাবি ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ। মানে মোক বাচি থাকিব ইচ্ছা নাছিলে, এনেকুৱা নিচিনা অৱস্থা হৈছিলে। তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে, সাহস দিছিলে। এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ। পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে, তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে। মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল। সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে। তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে, মানে নাম দীক্ষা লৈছিলে, তাৰপিছতহে মই লৈছিলোঁ। আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে। আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে, গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে, কিন্তু সন্ত ৰামপাল গোমাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে? হয় ছাৰ, মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল। এতিয়া মানে সাহসো আহি গ'ল। যেতিয়া মোৰ দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে, তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ, নিজৰ কাম নিজে কৰিব নোৱাৰোঁ। মোক 2জন মানুহ ধৰি উঠাব লাগে, 2জন মানুহ ধৰি ইফাল লৈ যাব লাগে। মানে কি কৰা নাছিলে, জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে, কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ। দিছিলে অলপ সময়, মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে 1 দিন মানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয়। মানে মই 1 মাহমান একো বস্তু খাবই পৰা নাছিলোঁ, পানী এটুপিও নাযায়। কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে মানে 1 দিনততো মোক
হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে। এইবোৰ খাই খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ, মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে। মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ, মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত। ঔষধবিলাক খাওঁতে খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ পেটটো ফুলি আহিছিলে, হাত ভৰিবিলাকো ফুলি আহিছিলে। আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ। তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ, আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে। তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা, তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব। তাৰপিছত ময়ো লৈ ল'লোঁ। লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল, তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে। এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ। আগতে মানে মই এনেকুৱা আছিলোঁ, মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে। মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু। সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে। মানে তাই আৰু কেইদিনো থাকিব, এনেকৈ মানে মোক চাব আহিছিলে। এইটো এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে। আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে? মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে, মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা, গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব। এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে, আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে। মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে, এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন। আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, এতিয়া এটকাও নলগা হৈছে। মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ। যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে, তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব, এইটো ভগৱান হয়। সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয়, যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক, যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয়। আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা, সেইটো মানে আপোনাৰ সফল হ'ব। আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে, বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে, যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে। যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে। কিন্তু আমাৰ একমাত্ৰ সন্ত আছে, যে সন্ত ৰামপালজী মহাৰাজ হয়, যে আমাক সকলো শাস্ত্ৰবিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে, এইটো এনেকৈ আছে। মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা ক'তো লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ। এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয়, সেইকাৰণে আমি চাব লাগে, মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া। সেইটো চাব লাগে। আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয়, সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে। আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে, তেখেতে যি পদক্ষেপ লৈছে? হয়, এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব। মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে, যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে, যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে। এনেকুৱা মানে ক'তো মানে এনেকুৱা বিবাহ নেদেখিব আপুনি, 1 টকা নিদিয়াকৈ মানে বিবাহ হৈছে। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ। অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ, য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে, মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু।
সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই, তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে। আৰু শেষত আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুমাজৰ যি ভক্তিবিধি, ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে? মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে, কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয় যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে। শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে, ইয়াত এনেকুৱা লিখা আছে বুলি। সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয়, মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয়, সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰাই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক, আপোনালোকে বিচাৰ কৰক। আমি যিহেতু শিক্ষিত সমাজ এতিয়া সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মিলি চাওক, আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক। তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয়, কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব, সেইটো আপোনালোকে নিজে বিচাৰ কৰিব। মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ পূজা পাতল কৰিছিলোঁ তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ, অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ। মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল, মানে ঔষধ পাতি কিনিব নলগা হ'ল। মোৰ যিহেতু হেপাটাইটিছ বি আছিলে সেইটোও ভাল হৈ গ'ল এতিয়া, আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ। মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ, আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজি লওক, তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব। যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ, যদি মই নাম দীক্ষা নললোঁ হয় হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয়, মানে বহুত সমস্যাই হৈ থাকিলোঁ হয়। সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক, জ্ঞানখিনি বুজক, যিমানবিলাক পুস্তক আছে কিতাপ আছে এইবিলাক আপোনালোকে পঢ়ক, ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? আজিকালিতো শিক্ষিত সমাজ, আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে, বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব। তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰ ফোন নাম্বাৰটো আছে, সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া ইয়াত এই ৰুদ্ৰ আৰু মহেশৰ সৈতে চাৰিজন শুনি আপুনি ভ্ৰমিত নহ'ব। আমি এইটো চাব লাগিব যে এই ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এওঁলোক বেলেগ হয়। এওঁলোকৰ পিতা যিজনে এইবোৰ কৈ আছে, যাৰ পৰা তেওঁলোকৰ জন্ম হৈছে, আমি চাৰিজন সিদ্ধ কৰিবলৈ আছিলে বেলেগ বেলেগকৈ। এতিয়া ব্ৰহ্মা বিষ্ণু আৰু মহেশ, ৰুদ্ৰও তেওঁলোকে বনাই ৰাখিছে বেলেগকৈ মুখিয়াল কৰি, তেওঁ বেলেগ হয়। গতিকে এই ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ
এওঁলোক কালৰ পুত্ৰ হয় এওঁলোকৰ জন্ম সিদ্ধি কৰিবলৈ আছিল আৰু দুৰ্গা এওঁলোকৰ মাতৃ এতিয়া পুণ্যাত্মাসকল এতিয়া যিজন বিবেকানন্দ যিজন মহৰ্ষি ৰামানন্দজীৰ শিষ্য আছিলে তেওঁ নিজ চকুৰে দেখিলে যে ঠিকেই লিখিছে কিন্তু অভিমান বশত নামানিলে আৰু ক'ব ধৰিলে তুমি কি জানা পুৰাণৰ বিষয়ে কি জানা তুমি কোন হয় ক'ৰ পৰা আহিছা তুমি এই কম বয়সৰ বালক তুমি কি জানা পুৰাণত কি লিখা আছে পৰমাত্মাই একো নকলে তাৰ আগতেই এজন শ্ৰোতাই ক'বলৈ ধৰিলে যে এওঁ নিৰুৰ সন্তান এওঁ শিপিনীৰ পুত্ৰ হয় তেতিয়া ব্ৰাহ্মণজনে কথা সলালে তেওঁকতো আঁতৰাব আছিলে তাৰ পৰা ধ্যান ঘূৰাবলৈ আছিলে ক'বলৈ ধৰিলে আৰে তুমি এইটো তিলক কিয় লগাই ৰাখিছা তুমি কোনো গুৰু ধাৰণ কৰিছা ক'লে হয় গুৰু ধাৰণ কৰিছো ক'লে কোন তোমাৰ গুৰু আৰু তুমি ক্ষুদ্ৰ জাতিৰ আৰু কৈছা গুৰু ধাৰণ কৰিছা কোন হয় যিজন তোমাৰ গুৰু সেইজনেই মোৰো গুৰু এতিয়া বিবেকানন্দই ক'লে যে চোৱা এইফালে কিমান মিথ্যাবাদী এওঁ কিমান পাখণ্ডী এই ধানক এই শিপিনী ক্ষুদ্ৰ বৰ্ণৰ আৰু মোৰ গুৰুদেৱ স্বামী ৰামানন্দদেৱ পণ্ডিত শ্ৰী শ্ৰী 1008 তেওঁতো ক্ষুদ্ৰ দৰ্শনো নকৰে তেওঁতো এনেকৈ কাপোৰ লৈ কথা পাতে আৰু এওঁ কি কৈ আছে চোৱা মোৰ গুৰুদেৱৰ অপমান কৰি আছে এতিয়াই গৈছো গুৰুদেৱৰ ওচৰলৈ তোমাৰ বিপদ আহিব তুমি শাস্তি পাবা আৰু তোমালোকো আহিবা শ্ৰোতাসকল তাত চাবা যি কথা আছিলে তাক দবাই দিলে সত্য তাক ওপৰলৈ আহিবলৈ নিদিলে আৰু পুণ্যাত্মাসকল ক'লে যে কালিলৈ চাম তোমাক এতিয়া পুণ্যাত্মাসকল আগৰ কথাখিনি কালিলৈ শুনাম আপোনালোকক বলো সতগুৰুদেৱ এই 5 দিৱসীয় সৎসংগ সমাৰোহ পৰমেশ্বৰ মুক্তিদাতা কবিৰ দেৱৰ সেই স্মৃতিত পালন কৰা হৈ আছে যে সেই পৰমাত্মাই জেঠ মাহৰ পূৰ্ণিমা তিথিত নিজৰ সেই সুখময় স্থলক এৰি সেই সুখৰ সাগৰক ত্যাগ কৰি নিজৰ মৰমীয়াল আত্মাসকলক এই কালৰ জালৰ পৰা মুক্ত কৰিবলৈ এই কালৰ ভেদ ক'বলৈ আধ্যাত্মিক জ্ঞানক পুনৰ ক'বৰ কাৰণে সেই পৰমাত্মা প্ৰকট হৈছিলে সেই পৰমেশ্বৰে আমি অবুজ আত্মাৰ ওপৰত অজ্ঞানী আত্মাক দয়া কৰিলে কাৰণ আমি এনেকুৱা এটা ভুল কৰিছিলো যি ক্ষমাযোগ্য নাছিলে আমি সৎলোকত বাস কৰিছিলো আৰু তাত কোনো দুখ নাছিলে মৃত্যু নাছিলে আমাৰ পৰিয়াল আছিলে আমাৰ পোহৰৰ শৰীৰ আছিলে শুক্ৰম আকায়ম এসনাবিৰম মাতা পিতাৰ ইয়াত যি যোগ আছে শুক্ৰ অৰ্থাৎ 5 তত্ত্বৰে হোৱা শৰীৰ নাছিলে নাৰী আদিৰ যোগৰ পৰা যন্ত্ৰ নাছিলে পৰমাত্মাৰো পোহৰৰেই শৰীৰ হয় তেওঁৰো শৰীৰ এসনাবিৰম শুক্ৰম আকায়ম তাত আমাৰ পোহৰৰ শৰীৰ আছিলে তাত বৃদ্ধাৱস্থা হোৱা নাছিলে যুৱ শৰীৰ হৈ থাকে কোনো ধৰণৰ ৰোগ কষ্ট নাছিলে ইয়াক অনাময় শৰীৰ বুলি কোৱা হয় নিৰোগ ৰোগৰহিত আমি তাত পূৰ্ণৰূপে সুখী আছিলো প্ৰত্যেক বস্তু উপলব্ধ আছিলে কোনো পদাৰ্থৰ অভাৱ নাছিলে আমাৰ এটা উত্তেজনা আৰম্ভ হৈছিলে সেই সময়ত এই কাল ভগৱানে এই ব্ৰহ্মই যি 21 ব্ৰহ্মাণ্ডৰ স্বামী হয় ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা দুৰ্গাৰ স্বামী হয় তেওঁ সৎলোকত তপ কৰি আছিলে
তেওঁৰ উদ্দেশ্য আছিলে যে মই বেলেগকৈ ৰাজ্য প্ৰাপ্ত কৰোঁ। তেওঁতো নিজৰ স্বাৰ্থৰ কাৰণেহে এইবোৰ কৰি আছিলে আৰু আমি তেওঁৰ প্ৰতি আসক্ত হলোঁ। যেনেকৈ কোনো হিৰো, হিৰোইন অথবা নেতা, অভিনেত্ৰীয়ে যি এক্টিং কৰে, এই যুৱবৰ্গই তেওঁলোকৰ ওপৰত আননেচেচেৰী এট্ৰেক্টেড হৈ যায়, যাৰ কোনো ইউজ নাই, কোনো লাভ নাই। তেওঁলোকে নিজৰ পেটৰ কাৰণে এই নাচ গান কৰে আৰু আমি তেওঁলোকৰ ফালে চকু নপচৰোৱাকৈ চাই থাকোঁ। চিনেমা ঘৰলৈ গৈ বা টিভিৰ সন্মুখত বহি আমাৰ সময় আৰু পইচা দুয়োটা ব্যৰ্থ কৰোঁ। এই ৰোগে আমাৰ সেই সময়তো লাগিছিলে। তেওঁ নিজৰ ৰাজ্য বেলেগকৈ খুজি আছিলে, সেয়ে তপ কৰি আছিলে। তপেৰে ৰাজ্য প্ৰাপ্ত কৰিব পাৰি, ইয়াৰ বিধান হয় প্ৰভুৰ, বিধাতাৰ। আৰু আমি অযথা ইয়াৰ প্ৰতি আসক্ত হৈ গলোঁ আৰু আমি নিজৰ সেইজন পৰম পিতাক পাহৰি গলোঁ, যিজনে তাত এই সকলোবোৰ সুবিধা আমাক উপলব্ধ কৰাইছিলে। কোনো ৰোগ নাছিলে, কোনো মৃত্যু নাছিলে, কোনো বস্তুৰে অভাৱ নাছিলে। আমি নিজৰ পৰম পিতাৰ পৰা হৃদয় আঁতৰাই এই কালৰ প্ৰতি আসক্ত হৈ গলোঁ। পৰমাত্মাই বহুবাৰ আমাক আকাশবাণী কৰিলে যে তোমালোকে ইয়াৰ এই ক্ৰিয়াবোৰক নাচাবা, নিজে সুখত থাকা। কিন্তু আমি ওপৰা ওপৰিকৈতো সাৱধানেই হৈ গলোঁ আৰু ভিতৰৰ পৰা আমি ইয়াৰ আসক্তি পাহৰিব পৰা নাছিলোঁ। সেই অন্তৰ্যামী পৰমাত্মাই বুজি পালে এতিয়া এওঁলোক ইয়াত থকাৰ যোগ্য হৈ থকা নাই। সিফালৰ পৰা কালে যি ডিমাণ্ড কৰিছিলে 21 ব্ৰহ্মাণ্ডৰ সেয়া দি দিলে, 5 তত্ত্ব আৰু 3 গুণ দি দিলে তেওঁক পৰমাত্মাই। আৰু পিছত যেতিয়া তেওঁ কিছু আত্মাৰ ডিমাণ্ড কৰিলে, তেতিয়া প্ৰভুৱে ক'লে যিসকলে স্বইচ্ছাৰে যাব খুজিছে তেওঁলোক তোমাৰ লগত যাব পাৰে। তেতিয়া তথাপিও আমি নিজেই স্বইচ্ছাৰে তেওঁৰ লগত যাবলৈ মান্তি হৈ গলোঁ। পৰমাত্মাই আমাক তাৰ পৰা নিষ্কাশিত কৰি দিলে। আমি পতিব্ৰতা পদৰ পৰা পৰি গলোঁ। আমি ইমান ডাঙৰ ভুল কৰি ইয়াত এই কৰ্ম ভুগি আছোঁ আৰু ইয়াত যি আমি কষ্ট পাই আছোঁ সেই ভুলৰ তুলনাত এই কষ্টটো একোৱেই নহয়। ভোক লাগি যায়, নিস্তেজ হৈ যায়। 4জন পুত্ৰ 4জনেই মৰি যায়। মাতা পিতা দুখত আছে। এই কষ্টও বহুত কম। আমাৰ বাবে ইয়াতকেও বেছি কষ্ট এই কালে দিব পাৰিলে সেয়াও কম হয়, কিয়নো আমি সেই অপৰাধ কৰিছোঁ। সেইজন কিমান দয়ালু পৰমাত্মা হয়, কয় যে মাতা পিতাই নিজ সন্তানৰ সকলো ভুল ক্ষমা কৰি দিয়ে। তেওঁ আমাৰ পিতা হয়। তেওঁতেই মাৰ গুণো আছে। তমেৱ মাতা চ পিতা তমেৱ বন্ধু চ সখা তমেৱ। এইজন সেই পৰমাত্মা যাৰ ওপৰত এইসমূহ উপমা আছে। সেই দয়ালুজন ইয়ালৈ আহে, তেওঁ তথাপিও আমাক ক্ষমা কৰিব বিচাৰিছে। কিন্তু এই সময়ত কালে আমাক ইমান মিছগাইড কৰি দিলে যে আমি ভগৱানক পাহৰি গৈছোঁ। আমাৰ সেই পৰমাত্মাৰ কথা মনতেই নাই। কিন্তু আত্মাই এইটো কথা পাহৰা নাই যে কোনোবা পৰম শক্তি আছে যি দুখীসকলক পূৰ্ণৰূপেৰে সুখী কৰিব পাৰে। তেওঁক বিচাৰিয়ে তেওঁক পাবৰ বাবে কোনোবাই ক'লে মন্দিৰত বা গুৰুদ্বাৰত, আমি তালৈ গুচি গলোঁ। কোনোৱে ক'লে জংঘলত বা গুফাত, আমি তালৈ গুচি গলোঁ। কোনোৱে ক'লে সেই পুখুৰীত স্নান কৰিলে তোমাৰ মুক্তি হ'ব, আমি সেয়াও কৰিলোঁ। কিন্তু স্থিতি যেনেকুৱা তেনেকুৱাই থাকিলে। কাৰণ কাল ভগৱানে পৰমাত্মাৰ পৰিভাষা ভুল কৰি ৰাখিছে আৰু তেওঁ নিজকে স্বয়ং প্ৰভু বুলি কৈ সকলোকে কণ্ট্ৰল কৰি আছে। তেওঁৰ ৰিমোটৰে, তেওঁৰ এই শক্তিৰে ইয়াত সকলো প্ৰাণীয়ে ইমান কষ্ট ভোগ কৰি আছে আৰু জন্ম আৰু মৃত্যুৰ ৰোগেৰে গ্ৰস্ত। এই অজ্ঞানতাক আঁতৰাবলৈ পৰমাত্মা স্বয়ং ইয়ালৈ আহিব লগা হ'ল, কিয়নো পৰমেশ্বৰে বহু দয়া কৰিছিলে যে এই নিমাহিক আত্মাবোৰতো গুচি গ'ল।
কিন্তু সিহঁতৰ মোলৈ মনত পৰিব, কিন্তু সিহঁত জীয়াই থাকিব নোৱাৰিব, কিয়নো পৰমাত্মাৰ অবিহনে এই আত্মাবোৰ থাকিব নোৱাৰে। আৰু যিদিনাৰ পৰা পৃথক হৈ আহিছে, কিছুদিনৰ পিছৰ পৰাই এওঁলোকক তেওঁৰ স্মৃতিয়ে আমনি কৰিছে। কিন্তু তেওঁক পাবৰ বাবে যি মেথড আছে, এই কালে পূৰ্ণৰূপেৰে গুপ্ত কৰি দিলে, নষ্ট কৰি দিলে। সৎলোক যাবৰ বাবে, সেই সনাতন পৰম ধামক প্ৰাপ্ত কৰিবৰ বাবে, সেই মাৰ্গৰ বিষয়ে ক'বলৈ পৰমেশ্বৰ স্বয়ং আহিছে। এতিয়া এই যি সমাগম চলি আছে 5 দিৱসীয়, এয়া সেই স্মৃতিৰ বাবেই। আত্মাক এনেকৈ জোকাৰি দিয়ে যেতিয়া এই কথা মনলৈ আহে যে আমি কিমান নিজ হয়, আমি ইয়াত কিমান কষ্ট ভুগি আছো, আজি আলবুটপতি হৈ গলো। 2 নম্বৰী বা যিকোনো ধৰণৰ কৰ্ম কৰি কালিলৈ মৃত্যু হ'ব, সেই আলবুটপতি, সেই ফেক্টৰী আৰু সেই সকলো সম্পত্তি ক'ত আছে তোমাৰ? ইমান ডাঙৰ ফাঁকি দি থৈছে এই কালে আমাক, কিন্তু আমাৰ বুদ্ধি এক জীৱ স্তৰৰ। আৰু এই বুদ্ধিৰ উত্থানো পৰমাত্মাৰ জ্ঞান আৰু তেওঁৰ সহায় আৰু সহযোগিতাৰেই হ'ব। আমাৰ জ্ঞানো হৈ গ'ল, পৰমাত্মাৰ লগ নাই আমাৰ। পৰমাত্মাৰ লগ আপোনালোকৰ তেতিয়ালৈকে থাকিব যেতিয়ালৈকে পৰমাত্মাৰ মৰ্যাদা আৰু নামক সুচাৰু ৰাখিবা, নাম খণ্ডিত নোহোৱালৈকে। যেনেকৈ আপুনি কানেকশ্যন লৈ ল'লে বিজুলীৰ বা পাৱাৰৰ, আৰু কানেকশ্যন যেতিয়ালৈকে আহি আছে তেতিয়ালৈকে ঠিকে আছে, সকলো কাৰ্য পাৱাৰ স্তৰৰ পৰা হৈ আছে। কানেকশ্যন কাটি গ'লে যিকোনো কাৰণতে তেতিয়া কোনো ধৰণৰ সুবিধা সেই পাৱাৰ স্তৰৰ পৰা নাপাব। এই ধৰণৰে আপোনাৰ জ্ঞানো হৈ গ'ল, নামো খণ্ডিত হৈ গ'ল, পৰমাত্মাৰ হাতৰ পৰাও এৰা খালে, তেতিয়া সেই জ্ঞান প্ৰাপ্তি ৰাখিব নোৱাৰিবা। পৰমাত্মাৰ জ্ঞান প্ৰাপ্তিটো প্ৰথমেই হ'ব লাগে, কিয়নো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 33 কৈছে যে অৰ্জুন, ধৰ্মময় যজ্ঞতকৈ জ্ঞান যজ্ঞ শ্ৰেষ্ঠ। কিয়নো যেতিয়ালৈকে জ্ঞান নহ'ব, আমি কোনো ধৰ্ম ভাণ্ডাৰা লগাওঁ, ধৰ্মপদত পইচা লগাওঁ, তাৰে একো নহ'ব। জ্ঞান প্ৰাপ্তি হ'লে আমি সকলো সুচাৰুৰূপে কৰিম আৰু মুক্তিও প্ৰাপ্ত কৰিম। গতিকে জ্ঞান প্ৰথমে লাগে, তাৰ পিছত নামৰ সহায়। और परमात्मा का सहयोग 15 दस्त कबीर का, सिर पर रखो हंस, जम किंकर चंपैनी तुम्हारा उधर जागा वंश। গতিকে এই প্ৰকাৰে আমি এই পৰমাত্মাৰ মাৰ্গক সুৰক্ষিত ৰাখিব লাগে। পৰমাত্মাৰ কৃপা হৈ থাকক এনেকুৱা আমি কৰিব লাগে। গতিকে সেই জ্ঞানক যি আমাৰ আৱশ্যক হয়, সেই জ্ঞানক প্ৰদান কৰিবলৈ পৰমাত্মা প্ৰত্যেক যুগতেই আহে। এই কাল ভগৱানক পৰমাত্মাই 5খন বেদ দিছিলে, তেওঁৰ ভিতৰত ফিড কৰি দিছিলে। যেনেকৈ আজিকালি এটা মোবাইলৰ পৰা আনটো মোবাইলত সম্পূৰ্ণ ফিল্ম ফেক্স হৈ যায়, এনেকৈ পৰমাত্মাই এই জ্ঞান ইয়াৰ অন্তঃকৰণত ফিড কৰি দিছিলে। আৰু সময় অহাত পৰমাত্মাই ইয়াৰ ভিতৰৰ পৰা বাহিৰ উলিয়াই দিলে। যেনেকৈ সময় আহিলে মাতৃয়ে গৰ্ভধাৰণ কৰে, আৰু সময় আহিলে কেঁচুৱা অট'মেটিকলি বাহিৰলৈ আহি যায়। এনেকুৱাই পৰমাত্মাই বিধান বনালে যে তেওঁৰ সন্তানসকল ইয়াত অলপ বুদ্ধিয়ক হৈ যাব, যেতিয়া ইয়াত পাবহি ই দুৰ্গতি কৰিবই কৰিব। তেতিয়া এওঁলোকৰ এই জ্ঞানৰ আৱশ্যকতা হ'ব, আৰু তেতিয়া এওঁলোকে মোক চিনি পাই যাব। গতিকে কালে নিজৰ শ্বাসেৰে 5খন বেদ বাহিৰলৈ উলিয়াই দিলে, সমুদ্ৰত পেলাই দিলে। প্ৰথমে নিৰীক্ষণ কৰিলে, 5ম বেদ যি আছিলে সেয়া পৰমাত্মা কবিৰ দেৱৰ প্ৰত্যক্ষ বিষয়ে লিখা আছিলে, তেওঁ পোৱাৰ পূৰ্ণ বিধি তাত লিখা আছিলে। এই কালে ভাবিলে যে প্ৰাণীয়ে যেতিয়া পৰমাত্মাৰ বিষয়ে সম্পূৰ্ণ জ্ঞান পাব তেতিয়া ইয়াত কোনো নাথাকিব, আৰু সেই ঠাইৰ সুখৰ বিষয়ে জানিলে ইয়াত কোনো নাথাকিব, নিজৰ ৰাজ্য ধ্বংস হৈ যাব। এই দৃষ্টিকোণেৰে তেওঁ এই সূক্ষ্ম বেদ নষ্ট কৰি দিলে। সেই যথাৰ্থ জ্ঞানক ক'বৰ বাবে এই পৰমাত্মা স্বয়ং আহে। সেই উদ্দেশ্যেৰে এই পৰমাত্মা কলি যুগত বিক্ৰমাব্দ 1455 চন 1398 জেঠ মাহৰ পূৰ্ণিমা তিথিত ব্ৰহ্ম মুহূৰ্তত পুৱাই এপাহ পদুমৰ পুষ্পত প্ৰকট হৈছিলে। তাৰ পৰা নিৰু আৰু নিমা নামৰ 2জন শিপিনী দম্পতীয়ে তেওঁক উঠাই আনিলে। তেওঁলোক নিঃসন্তান।
পৰমাত্মা 25 দিনৰ হৈ গৈছিলে, তেওঁ কোনো আহাৰ গ্ৰহণ কৰা নাছিলে। মাতা পিতাৰ চিন্তা হৈছিলে, তুলনীয়া মাতা পিতা বহু ধৰণেৰে বিলাপ কৰিলে নিমাই। তেতিয়া পৰমাত্মাই, কাৰণ তেওঁলোক প্ৰথমতে হিন্দু আছিলে, পিছত বাই ফ'ৰ্চ মুছলমান বনাইছিলে। মুছলমান হোৱাও তেওঁলোকৰ 20-25 বছৰ হৈ গ'ল, তথাপিও তেওঁলোকে ভগৱান শিৱক তেওঁলোকে পাহৰা নাছিলে। ভগৱান শিৱক তেওঁলোকে মনত পেলালে। তেতিয়া ভগৱান শিৱই নিজৰ শিৱপুৰীৰ পৰা অৰ্থাৎ শিৱলোকৰ পৰা গতি কৰি আহিলে এজন সাধুৰ ৰূপ ধৰি। আৰু পৰমাত্মাৰ সৈতে তেওঁৰ বাৰ্তা হ'ল 25 দিনৰ বালকৰ সৈতে শিৱজীয়ে ক'লে কথা পাতিছে। পৰমেশ্বৰে শিৱক ক'লে যে কুমাৰী গাই, তেওঁলোকক কোৱা কুমাৰী গাই পোৱালি এটা লৈ আহা, তাৰ ওপৰত আপুনি হাত ৰাখি দিব শিৱজী। পৰমাত্মাই ক'লে তাই গাখীৰ দিব আৰু সেয়া গাখীৰ মই পান কৰিম। এনেকুৱাই হ'ল। এয়া কালিৰ সৎসংগত আপোনালোকক কৈছিলোঁ। আজি নতুন ভগতসকল আহিছে, তেওঁলোকক অলপ হিণ্ট দিছোঁ। ইয়াৰ পিছত পৰমাত্মা কবিৰ পৰমেশ্বৰজী সেই কুমাৰী গাইৰ গাখীৰ খালে। এক লীলাময় শৰীৰত ডাঙৰ হ'ল লীলা কৰি কৰি, যি প্ৰত্যেক যুগত তেওঁ কৰিছিলে। আৰু ইয়াৰেই প্ৰমাণ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 স্পষ্ট কৰিছে যে সেই পৰমাত্মা পূৰ্ণ ব্ৰহ্মই যেতিয়া শিশু ৰূপ ধাৰণ কৰি লীলা কৰিবলৈ আহে, তেতিয়া সেই লীলাময় শৰীৰৰ প্ৰতিপালন কুমাৰী গাইৰ দ্বাৰা হয়। গতিকে পুণ্যাত্মাসকল, যাক আমি ভগৱান মানি আছিলোঁ, যিকোনো প্ৰভুৰ লীলাত অথবা জীৱনীত এনেকুৱা উল্লেখ নাই। ইয়াৰে সিদ্ধ হ'ল যে তেওঁলোক প্ৰভু নহয়। ইয়াৰে এইটো সিদ্ধ হ'ল যে কবিৰ ইজ গড। তেওঁ কবিৰ পৰমেশ্বৰ হয় আৰু তেওঁ স্বয়ং আহি প্ৰত্যেক যুগতে নিজৰ মৰমীয়াল আত্মাবোৰক, আমি ইমান অৰ্থহীন কৰ্মহীন যে আমি ভগৱানক পাহৰি গৈছোঁ, আজি আমি ইমান কষ্ট কৰি আছোঁ। এই পৃথিৱীত কোনো প্ৰাণীয়ে সুখী নহয় পুণ্যাত্মাসকল, কিন্তু আমি যি সুখৰ ডেফিনেশ্যন হয় সেয়াও পাহৰি গ'লোঁ। এজন ব্যক্তিৰ 3জন সন্তান আছিলে, এজনৰ মৃত্যু হৈ গ'ল। মোৰ পিতৃ আছিলে গোটেই পৰিয়ালে। তাত এজন ব্যক্তিয়ে শোক ব্যক্ত কৰিবলৈ আহিলে। আন ব্যক্তিসকলে ক'বলৈ ধৰিলে যে তোমাৰতো 2জন পুত্ৰটো জীৱিত আছে, এজনৰহে মৃত্যু হৈছে। এই বেচেৰাজনৰ চোৱা, এজনেই পুত্ৰ আছিলে, সেই এজনৰো মৃত্যু হৈ গ'ল। তেন্তে সেই ব্যক্তিজনে, যিজনৰ 2জন পুত্ৰ আছে, এজনৰ মৃত্যু হ'ল, স্বস্তিৰ নিশ্বাস ল'লে, ক'লে হে ভগৱান, এওঁতকৈতো ময়েই সুখী। ক'তনো সুখী আছে, নিজৰ পুত্ৰ মৰি গৈছে। গতিকে কোৱাৰ ভাৱে এইটোৱেই যে আমি ইমানতেই নিজকে সুখী মানো, আৰু বাকী যি থাকি গৈছে নাজানো আৰু কিমান দিননো থাকিব, কি শান্তি হ'লনো। तो परमात्मा कहते हैं झूठे सुख को सुख कहे, ये मान रहा मनबोध, ये सकल जबी ना काल का, कुछ मुख में कुछ गोद। এই সকলো কথা মনত পেলাই পৰমাত্মাই আমাক এইটো ক'ব বিচাৰিছে যে এই প্ৰচিডিউৰক একচেপ্ট কৰা। তুমি ইয়াতো সুখী, অন্তিম সময়ত তোমাক জাহাজত বহাই লৈ যাম। চোৱা, বহুত ভগতে কয় যে তোমাৰ কি মৃত্যু নহ'ব, বাকী সকলো মৰি যাব। মৃত্যু আমাৰ হ'বই, কিন্তু আন ব্যক্তিৰ দৰে নহ'ব, এই ভক্তিহীন প্ৰাণীসকলৰ দৰে নহ'ব। आए हैं सो जाएंगे ये राजा रंग फकीर, एक सिंहासन चढ़ के जा, एक बंधे जा जंजीर। মৃত্যুত বহুত পাৰ্থক্য থাকিব। এজনকতো অপৰাধীৰ দৰে বান্ধি লৈ যাব যমৰ দূতে, যিসকলে ভক্তি সঠিকভাৱে নকৰে আৰু কৰিলেও শাস্ত্ৰ বিৰুদ্ধ কৰে সেইসকলক, আৰু যিসকল পৰমাত্মাৰ সৎমা সৎ সাধনা কৰি আছে, আজীৱন মৰ্যাদাত থাকে, তেওঁলোক বিমানত বহি পৰমাত্মাই তেওঁলোকক লৈ যাব। গতিকে অহাত আৰু যোৱাত কিমান পাৰ্থক্য হৈ গ'ল। গতিকে এই জ্ঞানক দিবলৈ পৰমাত্মা স্বয়ং আহে। আকৌ এতিয়া পৰমাত্মাৰ নামাংকনৰ সময় আহিল। নাম ধাৰণৰ বাবে, নামাকৰণ কৰিবৰ বাবে কাজী আহিলে কোৰাণ লৈ। আৰু তেওঁ কি কৰে, কোৰাণ শ্বৰীফখন খুলি লয়, কিতাপ সেইখন
হোলী বুক হয়, পবিত্ৰ কিতাপ, আৰু তাত যি প্ৰথম পৃষ্ঠাত প্ৰথম আখৰ যি হয়, যি লেফ্ট ছাইডৰ প্ৰথম আখৰ হয়, প্ৰথম শাৰীটোতেই, সেই আধাৰতেই তেওঁ নাম ৰাখে। এতিয়া তাত লিখা আছিলে কবীৰ। প্ৰথম লাইনত কবীৰ ৱৰ্ড লিখা আছিলে। কবীৰৰ অৰ্থ হৈছে ডাঙৰ, এওঁলোকে মানে কবীৰ ডাঙৰ, যি ফৰাচী ভাষাত কবীৰৰ অৰ্থ ডাঙৰ হয়। গতিকে তেওঁ ভাবিলে যে এই সৰু ক্ষুদ্ৰ বৰ্ণৰ ব্যক্তি, এজন দুখীয়া শিপিনীৰ, ইয়াৰ নাম ডাঙৰ ৰখাটো ভাল নহ'ব। তেতিয়া কি কৰিলে, পুনৰ তেওঁ কোৰাণ শ্বৰীফখন বন্ধ কৰিলে, আকৌ খুলিলে, আকৌ সেই একেই পৃষ্ঠা। তেওঁ জানি বুজি আকৌ কোনো বেলেগ পৃষ্ঠা খুলিলে, তেতিয়া সেই পৃষ্ঠাটোতো গোটেই কবীৰ 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 লিখা আছিলে, কোৰাণ শ্বৰীফৰ একো লিখা নাছিলে। সম্পূৰ্ণ কোৰাণ শ্বৰীফখন চালে তাত কোৰাণ শ্বৰীফ নাই, গোটেই কবীৰ 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 কবীৰেই লিখা আছিলে, আল্লাহ কবীৰ আল্লাহ কবীৰ। এতিয়া কাজীয়ে নাম নাৰাখিলে। পৰমাত্মাই ক'লে যে কাজী মোৰ নাম কবীৰেই থাকিব। নৱজাত শিশুৱে এনেকৈ কোৱাত কাজীয়েও ভয় খাই গ'ল, কিয়নো পৰমাত্মাৰ প্ৰত্যেক যুগতে এটা এটা নাম পূৰ্ব নিৰ্ধাৰিত, তাকেই প্ৰকাশিত কৰে আৰু তাৰেই সুপ্ৰসিদ্ধ হয়। আৰু এই কবীৰ নাম পৰমাত্মাৰ অৰিজিনেল নাম হয়। যেনেকৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শৰীৰৰ নামটো বেলেগ হয়, প্ৰধানমন্ত্ৰী তেওঁৰ পোষ্টটোৰ নাম হয়, তাকেই প্ৰাইম মিনিষ্টাৰ বুলি বেলেগ ভাষাটো কোৱা হয়। এনেকৈ পূৰ্ণ ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্ম, সত্য পুৰুষ পৰমাত্মা, এয়াতো পোষ্টৰ নাম, উপমাত্মক নাম হয়। অৰিজিনেল নাম, বাস্তৱিক নাম, শৰীৰৰ নাম কবীৰ দেৱ হয়, কবীৰ চাহেব হয়। এতিয়া আমি সেই আমাৰ প্ৰসংগলৈ আহোঁ। কালি আমি এই ঠাইলৈকে পাইছিলোঁ যে পৰমাত্মা 5 বছৰৰ হৈছিলে, 5 বছৰৰ আয়ুসৰ লীলা তেওঁ দেখুৱাই আছিলে। সেই সময়তে 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰি গংগা ঘাটৰ পাৰত বনাই থোৱা খটখটিত গৈ শুই পৰিলে। সিফালৰ পৰা 104 বছৰৰ বয়সস্থ মহৰ্ষি ৰামানন্দ পণ্ডিত, তেওঁক বহুত ডাঙৰ বিদ্বান বুলি মনা হৈছিলে, সেই গংগা ঘাটত প্ৰতিদিনে পুৱাই পুৱাই স্নানৰ অৰ্থে গৈছিলে। ৰামানন্দ দেৱে প্ৰতিদিনৰ দৰে সেইদিনাও খটখটিৰে তললৈ নামি আছিলে। কবিৰ পৰমেশ্বৰে 2.5 বছৰৰ বালকৰ ৰূপ ধাৰণ কৰি তাত শুই আছিলে। তেওঁৰ মূৰত খৰম লাগিল স্বামী ৰামানন্দ দেৱৰ। ৰামানন্দ দেৱ একেবাৰে চাপৰিলে, শীঘ্ৰতাৰে বালকে মূৰত আঘাত পালে বুলি ভগৱানে লীলাময় ৰূপেৰে কান্দিব ধৰিলে, যেনেকৈ কেঁচুৱাই কান্দে। আৰু তেওঁৰ ডিঙিত এডাল মালা আছিলে, মণিৰ, তুলসীৰ মণি। এয়া প্ৰতীক হয় বৈষ্ণৱ পৰম্পৰাৰ, যে এটা তুলসীৰ মণিৰ যি মালা, তাক কণ্ঠী বুলি কোৱা হৈছিলে। সেই কণ্ঠী যিয়ে ধাৰণ কৰিছিলে, এইটো বুজি পোৱা গৈছিলে যে তেওঁ বৈষ্ণৱ পৰম্পৰাৰ পৰা উপদেশ পোৱা, দীক্ষা লোৱা। আৰু সেই কণ্ঠী স্বয়ং ৰামানন্দ দেৱেও ধাৰণ কৰিছিলে। সেই কণ্ঠী তেওঁৰ ডিঙিৰ পৰা ওলাই আন্ধাৰতে কবিৰ পৰমেশ্বৰৰ ডিঙিত পৰি গ'ল। ৰামানন্দ দেৱে ক'লে, পুত্ৰ বহা, মই তোমাৰ ঘৰলৈ যোৱা ব্যৱস্থা কৰিম, তুমি ৰাস্তা পাহৰিছা চাগে। তেওঁ স্নান কৰিবলৈ ধৰিলে। মহৰ্ষি পৰমাত্মা অন্তৰ্ধান হৈ নিজৰ আহি গ'ল তুলনীয় মাতা পিতাৰ ঘৰলৈ। উভতি আহিল। কিছুদিনৰ পিছত পৰমেশ্বৰে কি কৰিলে, মহৰ্ষি ৰামানন্দ দেৱৰ এজন শিষ্য ঋষি বিবেকানন্দ, তেওঁ সৎসংগ কৰি আছিলে, বিষ্ণুদেৱৰ উপমা কৰি আছিলে। পৰমেশ্বৰ কবিৰ দেৱে তেওঁ সুধিলে যে কি বিষ্ণুজীৰ জন্ম আৰু মৃত্যু হয়, বিষ্ণুজীৰ কি কোনো মাতা পিতা আছে? এই কথাত বিবেকানন্দ ঋষিয়ে সুধিলে যে তুমি
এজন বালক, তুমি এইটোও নাজানানে এই বিষ্ণু যি অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ, সৰ্বশক্তিমান হয়, এওঁৰ কোনো মাতা পিতা নাই। তেতিয়া পৰমেশ্বৰে সেই বিবেকানন্দক, য'ত হাজাৰ তেওঁৰ শিষ্য আৰু শ্ৰোতা বিৰাজমান আছিলে, হাজাৰ হাজাৰৰ সংখ্যাত, তাত পৰমেশ্বৰে ক'লে যে নহয়, আপুনি ভুল কৈ আছে স্বামীজী। শিৱপুৰাণৰ ৰুদ্ৰ সংহিতা 5, 6, 7, 8, 9টা মন্ত্ৰ অধ্যায়ত আৰু বিদ্বেষৰ সংহিতা 1ম অধ্যায়ত এয়া স্পষ্ট লিখা আছে যে দুৰ্গা এওঁলোকৰ মাতা হয় আৰু এই কালৰূপী শিৱ এওঁলোকৰ পিতা হয়, এওঁলোকৰ জন্ম মৃত্যু হয়। বিবেকানন্দই স্বয়ং চাইও ল'লে, শাস্ত্ৰ তেওঁৰ হাতত আছিলে, তথাপিও তেওঁ নামানিলে। তাৰোপৰি তেওঁ সেই কথাৰ পৰা সকলোৰে যি ধ্যান পৰিৱৰ্তিত কৰিবৰ বাবে, ধ্যান ভাঙিবৰ বাবে ক'বলৈ ধৰিলে যে তুমি তিলক কিয় লগাইছা? এটা দীঘল তিলক, একেবাৰে নাকৰ পৰা এনেকে চন্দনৰ বগা তিলক লগায় বৈষ্ণৱ পৰম্পৰাৰ সকলে, আৰু এইটোৱে ৰীতি যেনে আছে তেনেকৈ এতিয়া কবিৰ পন্থত সোমাই গ'ল। তেওঁলোকে পাহৰি গৈছে যে কবিৰ দেৱে সেই খেল কি উদ্দেশ্যেৰে কৰিছিলে। এইটো সেই প্ৰতীক আছিলে যে তেওঁ বৈষ্ণৱ পৰম্পৰাৰ পৰা উপদেশী। তেতিয়া সেই বিবেকানন্দই সুধিলে যে তুমি কৰোবাৰ পৰা উপদেশ লৈছা নেকি, দীক্ষা লৈছা নেকি? তেওঁ ক'লে হয় লৈছো। তেতিয়া স্বামীজীয়ে সুধিলে যে তোমাৰ গুৰু কোন হয়? বিবেকানন্দজীয়ে সুধিলে কবিৰ পৰমেশ্বৰক যে তোমাৰ গুৰু কোন? তেওঁ ক'লে যি তোমাৰ গুৰু সেইজনেই মোৰো গুৰু। এই কথাত তেওঁৰ খং উঠিলে বিবেকানন্দৰ, কিয়নো বিবেকানন্দজীয়ে গম পালে যে এওঁৰ শূদ্ৰ বৰ্ণৰ সৈতে সম্বন্ধ আছে। এওঁ ধানক শিপিনীৰ পুত্ৰ হয়, কাৰণ তাত উপস্থিত থকাসকলে তৎক্ষণাত থিয় হৈ কৈছিলে যে ই এজন ধানকৰ পুত্ৰ, শিপিনীৰ পুত্ৰ, নিৰুৱে ক'ৰবাত পাইছিলে, ই সেইজনেই। তেতিয়াই তেওঁ ক'বলৈ ধৰিলে যে তুমি ক্ষুদ্ৰ বৰ্ণৰ হৈ কৈছা যে তুমি ৰামানন্দজীৰ পৰা তুমি দীক্ষা লৈ থৈছা। চাওক আপোনালোক সকলোৱে ই কিমান মিছা কথা কৈ আছে। এতিয়া বুজি পাব যে ই মিছা কৈ আছে। আমাৰ স্বামী ৰামানন্দজীয়ে কেতিয়াও কাকো দীক্ষা নিদিয়ে। তেওঁ বহুত বেছি ভেদভাৱ কৰিছিলে আৰু ক্ষুদ্ৰ বৰ্ণকটো তেওঁ বহুত হেট কৰিছিলে। কাপোৰ দি দিছিলে, পৰ্দা তৰি লৈছিলে, কথা পাতোতেও তেওঁলোকৰ মুখ নাচাইছিলে। আৰু এনেকুৱা ব্যক্তিৰ বিষয়ে সকলোকে ব্ৰাহ্মণ সমাজ আৰু অন্য ব্যক্তি তাত উপস্থিত আছিলে। আৰু তাত এয়া কৈছা যে মই ৰামানন্দজীৰ পৰা দীক্ষা লৈছো। এইটো বহুত আশ্চৰ্যজনক কথা কৈছা তুমি। আৰু আন ব্যক্তিসকলে এইটো বুজিলে যে এওঁ মিছা কৈ আছে। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মাতা পিতা আছে বুলি যি জ্ঞান, সেয়াও মিছাই দি আছে। আৰু এইটোৱেই বিবেকানন্দই বিচাৰিছিলে যে তেওঁৰ সন্মান বৰ্তি থাকে। এই শ্ৰোতাসকল দুমোজাতেই থাকক আৰু এই মোৰ যি এই পালন পোষণ হৈ থাকক। তেওঁলোকৰ ইমানতেই বুদ্ধি সীমিত থাকিল এই ঋষি মহৰ্ষিসকলৰ। সেই সময়ত বিবেকানন্দই ক'লে যে শ্ৰোতাসকল, কালিলৈ সকলো আহিবা স্বামীজীৰ কুটীৰলৈ, ৰামানন্দদেৱৰ কুটীৰলৈ, আৰু তেওঁৰ সন্মুখত মই এইটো ব্যক্ত কৰিম যে আমাৰতো নাক কাটি দিলে এই শিপিনীৰ পুত্ৰই। ভৰি থকা সভাত এওঁ আপোনাক নিজৰ গুৰু বুলি কৈছিল। আমি কাকো মুখ দেখুৱাব নোৱাৰা হলো। চাব, সত্যতা কালিলৈ প্ৰমাণিত হ'ব। আৰু সন্ধিয়া গৈ বিবেকানন্দই, যি মহৰ্ষি ৰামানন্দদেৱৰ শিষ্য আছিলে, স্বামীজীক ক'লে যে আমাৰতো নাক কাটি দিলে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সৎ চাহেব। কি নাম আপোনাৰ? পিংকি দাসী। আপুনি ক'ৰ পৰা আহিছে? দিল্লী মঙ্গলপুৰীৰ পৰা। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27 ডিচেম্বৰ 2000ত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলেনে?
মই ভক্তি কৰা নাছিলোঁ, কিন্তু শ্ৰদ্ধা আছিলে। যেনেকৈ চেৰাৱলীৰ ওপৰত, শিৱদেৱৰ ওপৰত, আৰু আমাৰ মান্যতা আছিল গোগাদেৱৰ ওপৰত। গোগাদেৱ আৰু বাকী তিনিজনৰ ওপৰত কেৱল শ্ৰদ্ধা আছিলে, বাকী লেনা দেনা একো নাছিলে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি আছিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত সেইকাৰণে আহিলোঁ যে মোৰ ইমান বেমাৰ আছিলে, বহুত বেছি। যদি গণিব ধৰোঁ ওপৰৰ পৰা তললৈকে, যদি গণাও ধৰক 24 ঘণ্টাই মূৰৰ বিষ আৰু চকুৰে একেবাৰে নেদেখা হৈ গৈছিলোঁ। নাক বন্ধও হৈছিলে, মানে 25 দিনটো চৰ্দিয়ে হৈ থাকে আৰু 4 দিন ঠিকে থাকে। তাৰপিছত মোৰ গোটেই দাঁত লৰি গৈছিলে, দাঁতৰ আলুৰ পৰা দাঁত এৰ খাই গৈছিলে। মোৰ বুকুটো বিষ আছিলে, গলতো বহুত বিষ হৈ আছিলে, আঁঠুৰ বিষ, হাতৰ বিষ, আৰু এই ভৰিত শিৰাৰ ওপৰত শিৰা উঠিছিল। মোৰ ইমানেই বিষ হৈছিল, বহুত বেছি আছিল। যদি ৰাতিপুৱা লেট্ৰিন কৰোঁ গধূলিলৈকে বিষ থাকে। ইয়াৰ কাৰণে মই ৰুটি খোৱাও কমাই দিছিলোঁ, যাতে লেট্ৰিন কমকৈ যাব লগা হয়, কিন্তু ওলোটাকৈ শৌচ বেছি টান হ'ল। শৌচ টান হোৱাৰ বাবে বিষ বেছি হ'ব ধৰিলে। ৰাতিপুৱাৰ পৰা গধূলি 4 বজালৈ বিষ নকমিছিলে। এই সময়খিনিত ইমান কষ্ট পাইছিলোঁ, বহুত বেছি। আকৌ মোৰ এই খৰৰ বেমাৰ আছিলে, কাৰণ মোৰ দেউতাৰো সেই বেমাৰেই আছিল আৰু বৰদেউতাৰো আৰু মোৰ খুৰাৰো সকলোৰে এই বেমাৰ আছিল, আৰু মোৰো এই বেমাৰ হ'ল। ইয়াত দাগ আছিলে মোৰ ইমান ডাঙৰ, আৰু খুজতি বহুত হৈছিলে, আৰু ইয়াতো পানী জ্বলা হৈছিলে আৰু ফুটিও গৈছিলে। ইয়াৰ বাবে মই কষ্ট পাইছিলোঁ। ঠাণ্ডাৰ দিনততো গোটেই হাততে হৈ গৈছিলে। আপুনি কোৱা অনুসৰি আপোনাৰ বহুত বেমাৰ আছিলে, গতিকে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে? যেতিয়াই মই নাম ল'লোঁ 27 ডিচেম্বৰ 2000-ত, ৰাতিপুৱা যেতিয়া উঠিলোঁ মোৰ মূৰৰ বিষ নোহোৱা হৈছিল, আৰু এই চকুটোৰে 2 দিনৰ পিছত দৃষ্টিশক্তি আহি গৈছিলে, আৰু তৃতীয়তে মোৰ এই ভৰিৰ যে বিষ আছিল সেয়াও হোৱা বন্ধ হৈছিল, আৰু যে শিৰাৰ ওপৰত শিৰা উঠিছিল সেয়াও ঠিক হৈ গ'ল। পাইলছৰ বেমাৰটোও ভাল হৈ গ'ল। এই বেমাৰটো মোৰ একেবাৰে নোহোৱা হৈ গ'ল। 2000-ত 15 ছেপ্টেম্বৰৰ পৰা 26 নৱেম্বৰৰ ভিতৰত পেটতে পোৱালি এটা নষ্ট হৈ গ'ল, আৰু তাৰ বাবে বহুত তেজ গৈছিল। দেৱালীৰ দিনা মোৰ 4 বজাৰ পৰা এনেকৈ তেজ গৈছিল যেনেদৰে পাইপেৰে পানী যায়, আৰু গধূলি 7 বাজি গৈছিলে। মোৰ মায়ে নাম লৈ আছিল গুৰুদেৱৰ পৰা, তেওঁ 1999-ত লৈছিল। তেতিয়া তেওঁৰ খং উঠি মোৰ মায়ে গুৰুদেৱৰ ওচৰত প্ৰাৰ্থনা জনালে যে গুৰুদেৱ হয়তো তাইক ঠিক কৰি দিয়ক, নহ'লে মই প্ৰাৰ্থনা নকৰোঁ। এই কৈ মোৰ মায়ে ধাইবুঢ়ীক মাতিব গুচি গ'ল। তেওঁ অহাৰ আগতেই 5 মিনিটতে এটা কণীৰ সমান কিবা বাহিৰলৈ আহিল, গতিকে তাৰপিছত তেজো বন্ধ হৈ গ'ল। নহ'লে সেই সময়ত মোৰ মৃত্যু হ'ল হয়েই, কাৰণ ইমান তেজ ওলোৱাৰ পিছত কোনেও জীয়াই থাকিব নোৱাৰে। তাৰপিছত মই পেৰেলাইজ হৈ গৈছিলোঁ, মোৰ এই ৰাজহাড়ডাল ভাঙি গৈছিলে, আৰু সেই সময়ত মই 9খন হস্পিটেলত দেখাইছিলোঁ, কিন্তু কোনেও বেমাৰটো ধৰিব পৰা নাছিল। 6 মাহ মই খোৱাই নাছিলোঁ। এই বেমাৰত মই ইমান কষ্ট পাইছিলোঁ। না মই পাছফালে মূৰ লগাব পাৰিছিলোঁ, না মই বেলেগকৈ শুব পাৰিছিলোঁ। মই শুবই পৰা নাছিলোঁ। 6 মাহলৈকে মই খোৱা নাছিলোঁ, বহি বহিয়ে ৰাতি কটাইছিলোঁ। দিনত নিজৰ কাম কৰি ৰাতি বহি কটাইছিলোঁ। যেতিয়া নিজৰ ঘৰলৈ গৈছিলোঁ, মই বহি থাকোঁতে ৰাতি 2-2:30 মান বজাত এনেকৈ বহি বহি মোৰ শৰীৰ জঠৰ হৈ গৈছিল। তেতিয়া মোৰ মা উঠিল 2:30 বজাত, ক'লে ঠাণ্ডা পৰিছে, কাপোৰ উৰি লোৱা। যেতিয়া মোক চুই চালে মই বহুত শীতল পৰি গৈছিলোঁ। তেতিয়া মোক তৎক্ষণাত হস্পিটেলত লৈ গ'ল। ৰোহটকৰ চিকিৎসকে ইমান ইমাৰ্জেঞ্চি হোৱাৰ পিছতো ভৰ্তি নকৰালে, বেজী দিলে আৰু ক'লে ৰাতিপুৱা OPDত আহিবা। ৰাতিপুৱা OPDলৈ লৈ গ'ল। তাত ডক্টৰসকলে এবাৰ ইফালে এবাৰ সিফালে পঠিয়ালে। যেতিয়া শেষত নম্বৰ আহিল, তালৈ পঠিয়াই দিলে যে তাইক য'ত পেৰেলাইচিছৰ চিকিৎসা হয় তালৈ লৈ যোৱা। তাৰপিছত ডক্টৰে চকীত বহুৱাই এনেকৈ ক'লে যে ভৰি উঠোৱা, কিন্তু ভৰি নুঠিলে। শেষত ক'লে যে তাই এনেকৈয়ে থাকিব, তাইৰ শক্তি শেষ হৈ গ'ল, এনেকৈয়ে থাকিব। 800 টকাৰ ঔষধ লিখি দি দিলে, ক'লে তাইক ঘৰত নিয়া, এনেকৈ থাকিব তাই। ঘৰ অহাৰ পিছত হৃদয়ৰ পৰা যেতিয়া মাতিলোঁ, তেতিয়া গুৰুদেৱে ক'লে যে পাৱৰন হস্পিটেলত পঠাই দিয়া। তাত যোৱাৰ পিছত তেওঁলোকে তৎক্ষণাত এডমিট কৰিলে যে তাই ঠিক হ'ব। সন্ত ৰামপালদেৱক প্ৰাৰ্থনা কৰিলোঁ। যেতিয়া গুৰুদেৱ কৰঠা কাণ্ডৰ বাবে ৰোহটাক জেইলত আছিলে, যেতিয়া প্ৰাৰ্থনা কৰিলোঁ, গুৰুদেৱে ক'লে যে এই নাম সঠিকভাৱে জপ কৰিবা
আৰু নিজৰ ভক্তি কৰি থাকিবা ঠিক হৈ যাবা আৰু তাৰপিছত এখন ফটো ইয়াত এইজন ল'ৰা ই পেটত আছিল বেল্ট লগোৱা আছে তেতিয়া এই ল'ৰাজন পেটত আছিল আৰু ডাক্তৰে এইটো কৈছিলে যে মাকে যেতিয়া সন্তান পেটত থকাত সম্পূৰ্ণ আহাৰ নাখায় তেতিয়া সন্তান হয়তো মগজুহীন জন্ম হয় অথবা পেৰেলাইজ জন্ম হয় আৰু 9 মাহ মই ইমান ঔষধ খাইছিলোঁ টেবলেট খালোঁ 500 ml 250 ml তাৰপিছত এই ল'ৰা ঘৰতে জন্ম পালে য'ত নেকি ভগতদেৱে নিজে খানা খুৱাইছিলে বহুৱাই আৰু খুৱাই থৈছিলে মোৰ ইমান সাহস নাছিল যে মই উঠি বহিবও পাৰোঁ তথাপিও গুৰুদেৱৰ দয়াত মই এইটো গম নাপালোঁ যে পেটত সন্তান আছে নে নাই আৰু ঘৰতেই হৈ গ'ল ই নৰ্মেল আৰু ই এতিয়া ইমান বুদ্ধিয়ক পঢ়াত যে সি নিজৰ ভনীয়েককেইটাতকৈ বেছি চোকা পঢ়াত গতিকে এয়া পৰমাত্মাৰেই চমৎকাৰ যি পৰমাত্মাইহে কৰিব পাৰে নহ'লেতো আমি এনেকুৱা পেৰেলাইজ অৱস্থাত জন্ম দিয়াটো একেবাৰে অসম্ভৱ মোৰ মৃত্যু নিশ্চিত আছিল এই ল'ৰাটোও মৰিলে হয় আৰু ময়ো মৰিলোহেঁতেন সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এতিয়া আমি দুয়ো ঠিকে আছোঁ মোৰ স্বামী তেওঁ ইমানেই নিচা কৰিছিলে ইমান মদ খাইছিলে যে তেওঁ ক'ত পৰি থাকে তেওঁ গমেই নাপায় ইমান মাছ মাংস খাইছিলে আৰু এইবোৰ বিড়ি চিগাৰেট গুটকা তম্বাকু এনেকুৱা একো বস্তু নাছিল যি নাখায় সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ স্বামীৰ মদ তম্বাকু বিড়ি চিগাৰেট এই সকলো নাম লোৱা মাত্ৰয়ে এৰা খাইছিল সকলো 2013ত ইমান ডাঙৰ দুৰ্ঘটনা হৈছিল বাহাদুৰগড় টিকৰি বৰ্ডাৰৰ পৰা যি ভগতদেৱৰ গাড়ী আছিল আমি 5জন আছিলোঁ তাত ভগতদেৱে তাত ৰমাইনী লগাই থৈছিলে যি আমাৰ গুৰুদেৱে গায় সেয়া লগাইছিল তাৰপাছত এইটো মই গম নাপাওঁ এক্সিডেণ্ট ক'ত হ'ল কেতিয়া হ'ল কেনেকৈ হ'ল মোৰ যেতিয়া চকু খুলিলে তেতিয়া মই বাহাদুৰগড় হস্পিটেলত আছিলোঁ য'ত নেকি সকলোৱে এইটো কৈছিলে যে যি কেইজন মানুহ গাড়ীত আছিলে কোনো নিজিয়াব এই ল'ৰাটো আগৰ চিটত বহি আছিল আৰু সকলো আইনা ভাঙি গৈছিলে আইনা ভাঙি ওলাই গৈছিল বাহিৰলৈ আগত বহিছিল ই আৰু ইয়াৰ 10 মিনিটতে চেতনা ঘূৰি আহিছিল য'ত নেকি ই ইমান কণ আছিলে যে যদি ইয়াক এক থাপ্পৰো মাৰে নাজানো ক'ত গৈ পৰিব কিন্তু সি এতিয়া ইয়াতেই আছে গুৰুদেৱক যেতিয়া প্ৰাৰ্থনা কৰিছিলোঁ গুৰুদেৱে এইটো কৈছিলে যে এই 5জনো ঠিক হৈ যাব পৰমাত্মাৰ শৰণত আছিলে এওঁলোক নহ'লে 5জনৰে মৃত্যু হ'ল হয় মোৰ ভৰিখন ভঙাই আছে ইয়াত মোৰ লোহা লগোৱা আছে 16ডাল মোৰ এয়া ঔষধ নোখোৱাকৈ ছেট হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ভৰিও নিজে নিজে ঠিক হৈ গ'ল মোৰ স্বামীকো কামৰ পৰা উলিয়াই দিছিলে এইটো কৈছিলে যে তোমাক স্থায়ী নকৰোঁ এনেকৈ থাকা যদি থাকা তেতিয়া তেওঁলোকে কৈছিলে যে কাম এৰি দিম 17জনক কামৰ পৰা উলিয়াই দিছিল সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰাত গুৰুদেৱে ক'লে যে পাই যাব আৰু পিছত কেৱল মোৰ স্বামীয়েহে কামটো পালে বাকী কোনেও নাপালে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ হ'ল গতিকে আপোনাক যিসকল শ্ৰদ্ধালুৱে চাই আছে বিশেষকৈ সেই কষ্টত থকা মহিলাসকল তেওঁলোকক কি ক'ব তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে এতিয়া বৰ্তমানত সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ চাহেবৰ অৱতাৰ হয় স্বয়ং পৰমাত্মা আহিছে যিসকল মা ভনীৰ যাৰ স্বামীয়ে নিচা কৰে যিবোৰ বেমাৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আহিলে সকলো কৰ্ম কাট খাই যায় বেমাৰ কাট খায় আৰু তেওঁলোকো সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক আৰু নিজৰ মুক্তি কৰাওক সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰিম আমাৰ গুৰু সৎসংগ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ সাধনা চেনেলত আহে শ্ৰদ্ধাত আহে আৰু তাত তলত শাৰী আহে তাত ফোন নম্বৰ আহে তাত যোগাযোগ কৰক আৰু আপুনি যিখন জিলা অথবা ৰাজ্যত থাকে ফোন কৰক আৰু আপোনাক নামদানৰ ঠাইখনৰ বিষয় কৈ দিব আপুনি তালৈ গৈ নামদান ল'ব পাৰে ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528